যদি আপোনাৰ কিবা কামত লোকচান হৈছে তেনেহলে ভগৱানক কেতিয়াও দুখ নিদিব ভগৱানক কেতিয়াও দুখ নিদিব আজি যদি আপোনাৰ লোকচান হ'ব এদিন কিন্তু লাভো হ'ব যদি আপোনাক কোনোবাই দুখ কষ্ট দিছে ধোকা দিছে তেনেহলে তাৰো হিচাপ ভগৱানে ল'ব ভগৱানৰ আদালতৰ পৰা কোনেও হাৰি যাব নোৱাৰে মনত ৰাখিব যদি আপুনি জীৱনত বহুত দুখ কষ্ট সহ্য সহিবলগীয়া হৈছে তেনেহলে মনত ৰাখিব এয়া আপোনাৰ সাকসেসফুল হোৱাৰ এক সফলতাৰ ৰাস্তা এদিন সেই সকলোবোৰ দুখ কষ্ট আঁতৰি গৈ সুখৰ জীৱন আনন্দ হৈ পৰিব কেৱল ধৈৰ্য ৰাখক আজিৰ এই বিশেষ ভিডিঅ'টো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক মিছ নকৰিব অলপমান সময় উলিয়াই ভিডিঅ'টো উপভোগ কৰক আপোনাৰ ৰাশি কিছুমান গোপন ৰহস্য আৰু জানিবলগীয়া বহুত কথা আজিৰ এই ভিডিঅ'টোৰ মাজেৰে আমি প্ৰস্তুত কৰি লৈ আহিছোঁ প্ৰিয় দৰ্শক ইন্ট্ৰডাকশ্যন নিদিওঁ ইতিমধ্যে আপোনালোকে থাম্বনেলত দেখা পাইছে কিয় মেঘ ৰাশিৰ জাতক জাতিকাসকলে ইমান দুখ কষ্ট পাবলগীয়া হয় তাৰ আঁৰত ৰহস্য কি ইয়াৰ কাৰণ কি সকলোবোৰ আমি আপোনালোকক জনাম সেয়েহে প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক শান্তি মনেৰে ধুনীয়াকৈ কাণত হেডফোন লগাই শুনক মেঘ ৰাশিৰ জাতক জাতিকাসকলে কোনবোৰ ৰাশিৰ লগত সম্পৰ্ক বন্ধুত্ব এৰাই চলিব লাগিব ভিডিঅ'টোৰ মাজভাগত জনাম সেয়েহে ভিডিঅ'টো শেষলৈ চাওক যদি এইকেইটা মানুহৰ পৰা আপুনি যদি সম্পৰ্ক এৰাই নচলে তেনেহলে জীৱনটোত আহিব পাৰে বহুতো অন্ধকাৰ সেয়েহে প্ৰত্যেকজন মানুহৰ লগতে দুখ কষ্ট থাকে কিন্তু কোনবোৰ মানুহৰ পৰা আমি দুখ কষ্ট পাওঁ হেতু আমি এই ভিডিঅ'টোৰ মাজেৰেও আমি আপোনালোকক জনাম আৰু ভিডিঅ'টোত জানিব পাৰিব কোনটো বছৰত আপুনি সফলতা পাব ভাগ্য দুৱাৰ মুকলি হ'ব সবিশেষ জানিবলৈ ভিডিঅ'টো লাষ্টলৈ চাওক ভক্তি মনেৰে কমেন্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি যাৰ অধিপতি গ্ৰহ হৈছে মংগল যি মংগল গ্ৰহক জ্যোতিষাষ্টক সেনাপতিৰ আখ্যা দিয়া হয় মেঘ ৰাশিক এক অগ্নিপন তত্ত্ব ৰাশি বুলিও জনা যায় মেঘ ৰাশি জাতক জাতিকাসকল মানুহক লিডাৰশ্বিপ কোৱালিটি দিব পৰা তেওঁলোকৰ ওচৰত গুণ স্কিল থাকে এই মেঘ ৰাশিৰ জাতক জাতিকাসকলে এওঁলোকে য'তেই যি কাম নকৰক কিয় নিজকে লিডাৰ আৰু মুখ্য গণ্য হিচাপে কাম কৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে কেতিয়াও কষ্ট পালে দৰিদ্ৰতাৰ ভোগ নকৰে নিজকে দুখী বুলি ভোগ নকৰে ৰাজহুৱা সামাজিক জীৱনত এই ৰাশিৰ জাতক জাতিকাই সদায় নেতৃত্ব আৰু সন্মান লাভ কৰে অন্যায় অবিচাৰ কেতিয়াও সহ্য নকৰে এওঁলোকে সদায় শান্ত শিষ্ট হিচাপে কাম কৰি ভাল পায় এওঁলোকে প্ৰিয় দৰ্শক মেঘ ৰাশিৰ জাতক জাতিকাসকলে স্বতন্ত্ৰ ৰূপে কাম কৰি ভাল পায় যদি এওঁলোকক কোনোবাই কামত বাধা আৰু অশান্তি সৃষ্টি কৰে তেতিয়া এওঁলোকে কেতিয়া নিজৰ চাকৰি হলাব বা চাকৰিৰ পৰা ওলাই যাব সেইটো কেতিয়াও নিজেও নাজানে সমাজৰ প্ৰত্যেকজন মানুহৰ লগতে কম বেছি পৰিমাণে মিলিজুলি থাকিবলৈ বৰ আগ্ৰহী হয় এওঁলোকে ব্যৱসায় বাণিজ্যৰ প্ৰতি এওঁলোকে আগ্ৰহী হয় নানা প্ৰকাৰৰ ব্যৱসায় এওঁলোকে কৰিব বিচাৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মতে কাম কৰি সদায় ভাল পায় মেঘ ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও আনৰ
অপকাৰ কৰিব নিবিচাৰে, আনক উপকাৰহে কৰিব বিচাৰে। উপকাৰহে কৰিব বিচাৰে। নিজৰ কথাত সদায় অটল থাকে, যিটো কয় সেইটো কৰে। এওঁলোক সহজ সৰল হ'লেও সৎ আৰু প্ৰকৃতিও দেখা পোৱা যায়। এওঁলোকক আপোনালোকে সহজে বিশ্বাস কৰিবও পাৰে। হয়, বিশ্বাস আমি প্ৰত্যেকজন ব্যক্তিকে কৰিব লাগে, কিন্তু যোন ব্যক্তিক আমি বিশ্বাস কৰিব নালাগে তেওঁক কিন্তু কথাও শুনিব, তেওঁৰ কথাও আমি শুনিব নালাগে। এটা কথা সঁচা কথা, যি কম সঁচা কম। বিশ্বাসৰ কাৰণে আমি প্ৰত্যেকজন মানুহে এতিয়ালৈ জীয়াই থাকোঁ, এদিনকৈ জীয়াই থাকোঁ। এওঁলোকৰ মংগল গ্ৰহ শক্তিশালী হোৱাৰ বাবে এওঁলোকৰ নেতৃত্ব দিব পৰা যিটো গুণ অধিক মাত্ৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকে যিকোনো কাম কৰিবলৈ আগবাঢ়ি যোৱাৰ কাৰণে ভয় নকৰে। বিশ্বাস কৰিব পাৰি চকু মুজি। মেষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। এটা গুণ ভাল গুণ, মেষ ৰাশিৰ জাতক জাতিকাসকলে যিবোৰ কাম কৰিবলৈ নাজানে সেই কামটোৰ প্ৰতিও আগবাঢ়ি যায় কৰিবলৈ। সেইটো এটা বৰ ভাল স্কিল এওঁলোকৰ। এটা কথা সঁচা কথা, মেষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত জীৱনত উজ্জ্বল হয় যদিও জীৱনত কেতিয়াবা বিভিন্ন খেলিমেলি হৈ এওঁলোকে কষ্ট পায়। এওঁলোকে নিজকে খুব ব্যস্ততাৰে চিন্তাশীল জীৱন যাপন কৰিব বিচাৰে। সকলো কামতে নিয়মিতভাৱে কৰাটো অভ্যাস হয় কিন্তু এওঁলোকৰ। সেইবাবে সকলো ক্ষেত্ৰত মৰমৰ হৈ পৰে এওঁলোক মেষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। বিশেষকৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম সম্পৰ্ক এইকেইটা ৰাশিৰ লগত বজাই ৰাখিব বিচাৰে। সিংহ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, হয়, এইকেইটা ব্যক্তিৰ লগত প্ৰেম সম্পৰ্ক বজাই ৰখা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলে বহু সময়ত বিপৰীত লিংগৰ পৰাও অপমানিত হোৱাও দেখা পোৱা যায়। ভৱিষ্যত মেষ ৰাশিক লোকসকলক যদি আপুনি কৰিব পাৰে, এইটো কামত তই ছাকচেছফুল হ'ব পাৰিবি বুলি উৎসাহ আকাংক্ষা দিয়ে আপুনি, তেনেহ'লে আপোনাক খুব ভাল পাব, মৰম কৰিব। তাৰ পাছত এওঁলোকে যেন যিকোনো এটা কাম কৰিম বুলি যদি সিদ্ধান্ত লৈ পিছলৈ কিন্তু কেতিয়াও এওঁলোকে ঘূৰি নাহে, উভতি নাচায়। মেষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ অগ্নিতন্ত্ৰ ৰাশি, সেয়েহে খুব বেছি পৰিমাণে কেতিয়াবা গৰম হৈ যোৱাও দেখা পোৱা যায়। নিজে গৰম হৈ যায় কিন্তু আনৰ গৰম সহ্য কৰিব নোৱাৰে। এওঁলোকে ফুৰি খুব ভাল পায়, পাহাৰীয়া জাগালৈ যায়ো খুব ভাল পায়। আপুনি যদি গৈছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। পোনপ্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কাৰণ আপুনি ছাবস্ক্ৰাইব কৰিলে আমি পইচাৰ নাপাওঁ। প্ৰিয় দৰ্শক, এওঁলোকৰ বহুত বেছি বন্ধু আৰু বহুত বেছি কম নাথাকে, এটা লেভেলত থাকে, মধ্যমত থাকে লগ সংগ বন্ধু। তেওঁলোকে এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰি ভাল পায় যিয়ে তেওঁলোকক ভাল কথা শিকায়, যি মানুহৰ লগত থাকি কিবা এটা নতুন কথা শিকি ভাল পাব, সেই মানুহৰ লগত থাকি বন্ধুত্ব কৰি ভাল পায়। মেষ ৰাশিৰ জাতক জাতিকাসকলে খেলা ধূলা এইবোৰ কৰি বহুতেই বেছি ভাল পায়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো সদায় প্ৰফুল্ল হৈ থাকে। এওঁলোকক সহজতে আনে ধৰিব পাৰে, কিন্তু এওঁলোকৰ স্বভাৱ চৰিত্ৰ প্ৰায় একেদৰেই থাকে। নিজেই ভাবি থকা কামবোৰ কৰিবলৈ বহুত চেষ্টা কৰি যায়, বহু সময়ত বিফলো হয়, কিন্তু 28ৰ পৰা
36 বছৰ বয়সত এওঁলোকে সাকসেসফুল হ'ব পাৰে এওঁলোকে লাভ ৰিলেশনশ্বিপত অৰ্থাৎ প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত ৰিলেশনশ্বিপত থাকে তেনে সম্পৰ্কত তেতিয়া সম্পৰ্কত মাজে সময়ে সৰু সুৰা সমস্যা কাজিয়া দেখিবলৈ পোৱা যায় প্ৰত্যেকজন মানুহৰ লগতে এটা সম্পৰ্কত কাজিয়া খেলিমেলি তালমিল হয় কিন্তু মেঘ ৰাখিৰো হয় প্ৰিয় দৰ্শক এজনে নহয় এজনে সৰু হৈ দিলে বিন্দাস কাজিয়া যিমান হয় মৰমো সিমানে হয় হেহে প্ৰিয় দৰ্শক এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ দৰকাৰ কিন্তু এটা সম্পৰ্ক ব্ৰেকআপ কৰিবলৈ এজনে যথেষ্ট হেহে প্ৰিয় দৰ্শক এটা সম্পৰ্ক যদি আপুনি আছে এটা সম্পৰ্কত যদি আপুনি আছে তেনেহলে হে সম্পৰ্কত এটা ফুল সিদ্ধান্তৰ কাৰণে কাজিয়াৰ কাৰণে আতৰি নাযাব যদি আপুনি লৰা হয় তেনেহলে সম্পৰ্কটো গধুৰ মৰমৰে ধৰি ৰাখিব সৰু হৈ দিব লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত এওঁলোকৰ মনত যি ভাৱ থাকে মনত যি কল্পনা থাকে সিধা সিধিকে কৈ দিয়ে যাৰ ফলত এওঁলোকৰ লাভ ৰিলেশনশ্বিপত কাজিয়া তৰ্ক হোৱাও দেখা পোৱা যায় যতে ততে সোনকালকে সৃষ্টি হয় প্ৰিয় দৰ্শক যদিহে আপোনাৰ ৰাশি মেঘ হয় তেনেহলে লাভ ৰিলেশনশ্বিপত নিজকে নিয়ন্ত্ৰণ কৰাটো আপোনাৰ কাৰণে খুবেই অত্যন্ত জৰুৰী যদি আপুনি কোনো কাম আৰম্ভণি কৰাৰ লগতে কামটো শেষ নোহোৱালৈকে আশা নেৰে ঠিক তেনেকৈ এটা সম্পৰ্ক যদি আৰম্ভণি কৰে এদিন শেষ হ'বই হেহে প্ৰিয় দৰ্শক আৰম্ভণি কৰা সময়ত শেষ হোৱালৈকে আপোনালোকে এটা সম্পৰ্কত ফুল ডিসিশনত গৰম হৈ ফুল ডিসিশন নলব এটা ডিসিশনে মানুহক জিৰো কৰে হিৰো কৰি দিব পাৰে ফোকাস ডিসিপ্লিন মেইনটেইন ৰাখি ফোকাস ডিসিপ্লিন গোল ষ্ট্ৰেটেজি লৈ আপুনি যিটো ব্যৱসায়ত সাকসেসফুল হ'ব পাৰে ঠিক তেনেকৈ আপুনি এটা সম্পৰ্কটো একেই নিয়ন্ত্ৰণ ৰাখি চলাই নিব চেষ্টা কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটোৱে হৈছে শুক্ৰ এওঁলোকে পশুপালক বিজনেছ ডক্তৰ অভিনেতা খেলুৱৈ ইউটিউবাৰ পলিটিক্সৰ এইকেইটা কামৰ লগত নিজকে কৰিবলৈ বহুত চেষ্টা কৰে বহুত চিন্তাশীল হয় প্ৰিয় দৰ্শক আপোনালোকে জানিব পাৰিলে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়া এতিয়া আমি জানো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কোনটো বছৰত কেতিয়া ভাগ্য উদয় হয় এই সম্পৰ্কত আপুনি জানিলে আপোনাৰ বাস্তৱ সম্পৰ্কত কিমানখিনি সত্য হৈছে কমেন্ট বক্সৰ জৰিয়তে জনাব আমাক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 26ৰ পৰা 28 বছৰ সময়ছোৱাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ ব্যৱসায় চাকৰি ব্যক্তিগত জীৱনত বহু পৰিৱৰ্তন অহাৰ দেখিবলৈ পোৱা যায় এই পৰিৱৰ্তন চাকৰি অৰ্থনৈতিক কেৰিয়াৰৰ ক্ষেত্ৰতো হ'ব পাৰে নতুন কিবা এটা আৰম্ভণি কৰাৰ ক্ষেত্ৰতো হ'ব পাৰে মুঠতে হ'বই হ'ব নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবচোন মেঘ ৰাশি লোকসকলে তুলা ৰাশি বিষ ৰাশি মকৰ ৰাশি লোকসকলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে কিয়নো যদি আপুনি এওঁলোকৰ লগত প্ৰেমৰ সম্পৰ্কত এইকেইটা ৰাশিৰ লগত থাকে তেনেহলে আপুনি কৰবাত নহয় কৰবাত এইকেইটা ৰাশিৰ লগত ৰিলেশনশ্বিপত গ'লে আপুনি কেতিয়াবা নহয় কেতিয়াবা নিৰাশা হৈ পৰিব বিশ্বাসঘাত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় মেঘ ৰাশিৰ লোকসকলৰ অধিক মাত্ৰা দুখ এই কাৰণে হয় কাৰণ এওঁলোকে সময়ে সময়ে অধিক আত্মবিশ্বাসী হৈ পৰে যাৰ ফলত এওঁলোকে লাভ ৰিলেশনশ্বিপত দুখ পাবলগীয়া হয় মেঘ ৰাশিৰ লোকসকলে প্ৰয়োজনৰ হিচাপতকৈ আনক বিশ্বাস কৰি লয় সেইটোৱে সবচে ডাঙৰ ভুল যাৰ ফলত পৰৱৰ্তী সময়ত
মেঘৰাশিৰ লোকসকলে ভোগে। আপুনি ইনকামৰ ক্ষেত্ৰত যিমান ছেভিং নকৰক কিয়, সঞ্চয় নকৰক কিয়, আপুনি নাভাবাই নিচিন্তাই সেই টকা পইচাৰ ইনকাম সকলো ক্ষেত্ৰত খৰচ কৰি পেলায়। প্ৰিয় দৰ্শক, ইমানখিনি সময় উলিয়াই আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপুনি যদি এখোজ আগবঢ়া জেগাত 10 খোজ আগবাঢ়ি যাব পাৰে, সেয়ে আমাৰ এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য আছিলে। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।